জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গুৰুজনাই সকলোকে একতা দোলেৰে বান্ধি ৰাখিবলৈ সৃষ্টি কৰিছিল নামঘৰ। বৰ্তমান সময়তো ভকত বৈষ্ণৱসকলে সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিছে একতাৰ দোলেৰে। তাৰে এক সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গ'ল যোৰহাট ৰৰৈয়া নাওখলীয়া গাঁৱৰ নামঘৰত। যোৰহাটৰ ৰৰৈয়া স্থিত নাওখলীয়া গাঁৱৰ নামঘৰত নাওখলীয়া গাঁৱৰ যুৱ সমাজৰ সংঘৰ উদ্যোগত সদ্য ঘোষিত ১০ম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক নামঘৰত ভকত বৈষ্ণৱসকলৰ উপস্থিতিত কৃতি ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰসহ একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আমাৰ এই শংকৰ সমাজৰ জয়হৰি প্ৰাথমিকৰ আজি নামঘৰ প্ৰাংগণত বছৰেকীয়া পৰম্পৰাগত ৰক্ষা কৰি পেলাই বৰসবাহৰ আয়োজন কৰা হৈছিলে। এই আয়োজন মৰ্মে তাত আমি আৰু 3টি অনুষ্ঠান সন্নিৱিষ্ট কৰা হৈছিলে। বৰসবাহ, কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু আমাৰে মাজৰ এজন যুৱক যে তেখেত এজন খুব ভাল সুন্দৰ খেলুৱৈ আছিলে, তেখেতক আমি হেৰুৱাব লগা হ'ল। তেখেতৰ আত্মাৰ সদ্গতি অৰ্থে এটি শোক প্ৰস্তাৱো গ্ৰহণ কৰা হ'ল। এইধৰণে 3টি আমাৰ কাৰ্যসূচীৰে আজি অনুষ্ঠানভাগ সমাপন কৰা হ'ল। আজি এই অনুষ্ঠানভাগী একচুৱেলি আমাৰ জয়হৰি প্ৰাথমিকৰ বৰসবাহ যিটো বাৰ্ষিক সেৱা সেইভাগে আজি অনুষ্ঠিত কৰা হৈছে আৰু তাৰ লগতে সংগতি ৰাখি আমাৰ নাওখলীয়া গাঁৱৰ যুৱবৃন্দই একত্ৰিত হৈ আজি এই অনুষ্ঠানতে আমাৰ এই নাওখলীয়া অঞ্চলৰ যিসকল কৃতি ছাত্ৰ-ছাত্ৰীয়ে দ্বাদশ আৰু 10ম পৰীক্ষাত উত্তীৰ্ণ হৈছে তেখেতলোকক এটি সম্বৰ্ধনা অনুষ্ঠান জনোৱা হৈছে আৰু সেইভাগ ইতিমধ্যে আমাৰ ইয়াত সমাপ্ত হৈ গৈছে। আমি অত্যন্ত সুখী যে এই আমাৰ নাওখলীয়া গাঁৱৰ যুৱ সংঘই যুৱ সমাজে ইমান সুন্দৰভাৱে আজি এই অনুষ্ঠানভাগী অনুষ্ঠিত কৰিলে আৰু এই অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক যি এটা প্ৰেৰণা দিলে তাৰ বাবে মই এই যুৱ সমাজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিয়ে আমাৰ ইয়াত এজন যুৱক অকালতে তেওঁ ইহলীলা সম্বৰণ কৰিবলগীয়া হ'ল। তাৰ সদ্গতি অৰ্থে এটি প্ৰাৰ্থনা জনোৱা হ'ল আৰু লগতে যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, টক শ্বক 24 ইণ্ডিয়া।